নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কষ্টুৰিমা লৈ আহিছোঁ সন্ধিয়াৰ সংবাদ। সন্ধিয়াৰ সংবাদৰ প্ৰথমটো সংবাদ হৈছে আজিৰ পৰা দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য সাংস্কৃতিক আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়াভাৱে বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ আজি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস নাজিৰা জিলা শাখাৰ আতিথ্যত গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠান ভাগিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেৱক সেৱিকাসকল আহি আছে। আজি পুৱাৰ পৰা আমাৰ কেইবাটাও অতি সুন্দৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় পৰ্যালোচনাত্মক গ্ৰন্থৰ লেখাপাঠৰ এটা অনুষ্ঠান হৈছে আৰু এই অনুষ্ঠানটিত বহুকেইগৰাকী গৱেষক ছাত্ৰ ইয়াতে আহি তেওঁলোকৰ নিজৰ গৱেষণামূলক কিছু লেখা ইয়াতে পৰ্যালোচনা আগবঢ়াইছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এটা বৌদ্ধিক চিন্তাৰ লগত জড়িত কৰিবৰ কাৰণে আমাৰ এক প্ৰয়াস। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা আধ্যাত্মিক অনুষ্ঠান। এই আধ্যাত্মিক অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যে যুৱ প্ৰজন্মক আধ্যাত্মিক চিন্তাৰ জৰিয়তে নৈতিক শিক্ষা প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আচলতে সমাজখন সুন্দৰ কৰিবৰ কাৰণে এয়া এক প্ৰচেষ্টা। শ্ৰীমন্ত শংকৰদেৱ সংঘই সুশৃংখলিত পৰিৱেশৰ ওপৰত সদায় বিশ্বাসী, সমাজৰ উশৃংখল পৰিৱেশ নাইকিয়া কৰি যুৱ প্ৰজন্মক প্ৰকৃত পথেৰে সুস্থ এখন সমাজ গঢ়িবৰ কাৰণে যি চিন্তা আগত ৰাখি কাম কৰিছে, এই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে এই যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি সংঘই এই যাত্ৰা আৰম্ভ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অত্যন্ত সুন্দৰ চিন্তাৰ ফলত যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি এই সেৱা বাহিনী প্ৰতিষ্ঠা কৰিছে আৰু এই সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সেৱক সেৱিকাৰ বাবে আচলতে অত্যন্ত এটা গৌৰৱৰ দিন, এটা পবিত্ৰ দিন আৰু অত্যন্ত এটা তাৎপৰ্যৰ দিন। আৰু এই মুহূৰ্তত আমাৰ সেৱক সেৱিকাসকলে সাক্ষী হোৱাবৰ বাবে সকলোৱে বৰ আশাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়ালৈকে ধাৱান্বিত হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান হৈছে। আজি সন্ধিয়া আমাৰ সেৱক সেৱিকা আৰু ৰক্তদাতা এখন সন্মিলন অনুষ্ঠিত হ'ব। তাৰপিছতেই সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কালিলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাবে ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰিব। তাৰপিছতে ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু লগে লগে এখন গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হ'ব। বহুকেইগৰাকী অসমৰ গুণী জ্ঞানী ব্যক্তি এই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু আজি যি আমাৰ অনুষ্ঠান হৈছে, এই সাহিত্য চৰ্চাৰ যি মহাপুৰুষ চৰ্চা সম্পৰ্কীয় যি গ্ৰন্থ পৰ্যালোচনা অনুষ্ঠান হৈছে, এই অনুষ্ঠানতো বহুকেইগৰাকী বৌদ্ধিকভাৱে অতি প্ৰতিষ্ঠিত কেইগৰাকীমান ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ বাবে অত্যন্ত এটা আশাপদ আচলতে বিষয় বা আশাপদ এটা বাৰ্তা। আমি আচলতে এই চিন্তাৰ লগত আমাৰ সেৱক সেৱিকাসকলক জড়িত কৰিব পোৱাটো আমি নিজকে খুব ধন্য মানিছোঁ। আমি আশা কৰিম যাতে আমাৰ এই চিন্তাক লগত লৈ আমি যাতে সমগ্ৰ অসমত এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি অসমবাসী প্ৰতিগৰাকী সচেতন ৰাইজৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। আৰু প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকাৰ লগতে সমূহ অসমবাসী ৰাইজক আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমি কৰি থকা কামবিলাকত আমাক যাতে অত্যন্ত উৎসাহ দিয়ে তাৰ বাবে আমি পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক এতিয়া বিল বেছি নুঠে বুলি যি মন্তব্য প্ৰকাশ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰত 10টা জাতীয় জনগোষ্ঠীয় সংগঠনে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শিৱসাগৰৰ দলমুখ চাৰিআলিত প্ৰতীকী স্মাৰ্ট মিটাৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনসমূহে স্মাৰ্ট মিটাৰ যোগেদি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে দলমুখ চাৰিআলিত সাব্যস্ত কৰে এই প্ৰতিবাদ। কথাই কথাই খিলঞ্জীয়া মানুহৰ কথা কোৱা, অসমীয়া জাতি মাতি কথা কোৱা বৰ্তমানৰ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে অসমীয়া মানুহৰ আৰু খিলঞ্জীয়া জনগণৰ তেজ উহিবলৈ, অসমীয়া মানুহক শোষণ কৰিবলৈ ডকাইত ৰূপী স্মাৰ্ট মিটাৰটো ঘৰে ঘৰে লগাই দিছে। আৰু যেতিয়া এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰ্বত্ৰ অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, তেতিয়া আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰতিবাদকাৰী ভুল, বিল অহা নাই। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সুধিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক যে আপোনালোকৰ দলৰ বিধায়ক হীৰাত ভট্টাচাৰ্যই কৈছিলে যে স্মাৰ্ট মিটাৰৰ পৰা তেওঁলোকৰ বিল বাঢ়িছে, গতিকে হীৰাত ভট্টাচাৰ্য ভুল নেকি? বিজেপি কৰ্মীবিলাকে যে ফেচবুকত যে প্ৰতিবাদ কৰি আছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে, আপোনালোকৰ বিজেপি কৰ্মীবিলাকৰ ভুল নেকি? আৰু আপোনালোকৰ মাধ্যমেৰে যোগেদি সুধিব বিচাৰিছোঁ যে আপোনালোকে হিন্দু চৰকাৰ বুলি কয়, খিলঞ্জীয়া মানুহৰ চৰকাৰ বুলি কয়, এই স্মাৰ্ট মিটাৰটোৱে হিন্দু মানুহৰ পৰা
বিলটো কমকৈ লয় নেকি খিলঞ্জীয়া মানুহৰ পৰা বিলটো কমকৈ লয় নেকি কেৱল কমিশ্যনৰ অংকত আৰু পুঁজিপতিৰ গোষ্ঠীৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে যে স্মাৰ্ট মিটাৰবিলাক ডমেষ্টিক মানে ঘৰুৱা মানুহ অসমীয়া মানুহক ঘৰে ঘৰে লগাই দিলে আপোনালোকৰ মাধ্যমৰ যোগেদি আৰু এটা কথা সুধিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী গৃহ ৰাজ্য গুজৰাটত কিয় স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই অসমত কিয় স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই এইকাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি হিমন্ত বিশ্বক সুধিব বিচাৰিছোঁ ডকাইত ৰূপী স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰক নতুবা অনাগত ইলেকশ্যনত আপোনালোকৰ অসমীয়া জনতাই স্মাৰ্ট মিটাৰটো উলিয়াই দিব পৰা নাই বাৰু কিন্তু আপোনালোকৰ চৰকাৰখনক যে বানপানীত উটুৱাই দিব সেই কথাটো স্পষ্ট হৈ পৰিছে এই চৰকাৰখনটো সম্পূৰ্ণ দেউলীয়া এইকাৰণে যে যোৱা মাহটোত 750 কোটি টকা তেওঁলোকে ধাৰ লৈছে আৰু 1000 কোটি টকা ধাৰ লওঁ বুলি শুনিছোঁ গতিকে ধাৰ লৈ তেওঁলোকে অনুদান দিয়ে মই আপোনালোকৰ যোগেদি আৰু এটা কথা সুধিব বিচাৰিছোঁ মোৰ ঘৰৰ কিনাৰ মানুহৰ যদি খাবলৈ নাপাই ৰৈ থাকে তেতিয়া মই বেলেগৰ পৰা ধাৰ লৈ খুৱাম নেকি মোৰ যদি খাব থাকে মই তেতিয়াহে খুৱাম বেলেগৰ পৰা ধাৰ লৈতো নোখোৱা গতিকে এই চৰকাৰখন তেনেকুৱা ধৰণৰ কথা কাম কৰি আছে ঋণ লৈছে কিন্তু এই ঋণৰ বেনিফিটটো সাধাৰণ মানুহে পোৱা নাই ঋণৰ বেনিফিট তেওঁলোকে অভাৰব্ৰিজ বনাইছে ডাঙৰ কনষ্ট্ৰাকশ্যন কোম্পানীক ঠিকা দিছে তাৰ পৰা যিটো 10% কমিশ্যন পাইছে হিমন্ত বিশ্ব আৰু তেওঁলোকৰ পৰিয়ালটো ধনী হৈছে বাকীবিলাক চব দুখীয়া হৈ গৈছে আনহাতে হোজাই জিলাৰ ডবকাৰ ৰাজপথত মৃত্যুৰ কিৰিটি ডবকা জাব্ৰাখোৱা 4 লাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত হৈছে বাইক আৰোহী নিহত বাইক আৰোহীজনৰ নাম হৈছে ৰাকেশ চাহু গুৰুতৰভাৱে আহত হৈছে আনজন যুৱক আকাশ কেৱট নামৰ আনজন যুৱকক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হৈছে সেই বাইকখন নিহত যুৱকজনৰ ঘৰ ডবকাৰ সৰুপথাৰত বুলি জানিব পৰা গৈছে বাইক লৈ আৰু আমি দেখা পালোঁ যে ইহঁতে মানে ডিভাইডাৰত লাগি গ'ল গাড়ীখন বাইক লগাৰ লগত দেখিলোঁ মানে মানুহ দুটা উৰি গ'ল উৰাৰ পিছত এজন মানুহ ইয়াতে ডাইৰেক্ট লগে স্পট ডেথ আৰু এজন ৰাস্তাতে আছিলে 4 লাইনত এতিয়া আমি 2-4জনে মিলাই ইয়াতে উঠাইছোঁ আৰু বাইকখন এইখিনি গ'ল ইমানখিনি আমি দেখা পালোঁ তাৰপিছত আমি খোজ খবৰ ল'লোঁ যে মানুহজনৰ ক'ৰ হয় সৰুপাতাৰৰ লোকে শুনা পাইছে সিহঁতৰ এটা মোবাইল পাইছোঁ এই মোবাইলজনক কণ্টেক্ট কৰিলোঁ সিহঁতৰ বাবা আহিছে এতিয়া তাক মোবাইল নাম নাজানো ইমানখিনি সোধা নাই খালি কৈছোঁ আপোনাৰ ল'ৰা এক্সিডেণ্ট হৈছে বুলি এজনৰ হস্পিটেল পঠাইছোঁ আৰু এজন ইয়াতে স্পট ডেথ হৈ আছে কোনফালে আহি আছিলে সিহঁতে নগাঁৱৰ পৰা আহি আছে বাইক লৈ আহিছে যাব ডবকাবলৈ যাব আহত যিজন ৰাকেশ কি গৌৰ চাহু ৰাকেশ চাহু আৰু আহত যিজন হৈছে মোৰ ল'ৰা কেৱট আকাশ কেৱট আপোনাৰ ল'ৰা লৈ যাওক হস্পিটেলত লৈ যাওক ঘৰ ক'ত সৰুপথাৰ এই ডবকা সৰুপথাৰ ঠিক আছে ডবকা গৈ আছিল লৈছো আন সংবাদ কাৰ্বি আংলং বিজেপিৰ জ্যেষ্ঠ নেতা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দেৰ দেহাৱসান বিগত কিছুদিনৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ বাংগালুৰুৰ নাৰায়ণা হস্পিটেলত চিকিৎসাধীন হৈ আহিছিল তেখেত আৰু তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল বাংগালুৰুত তেওঁ 2017 চনৰ পৰা 2021 চনলৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মনোনীত সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2021 চনত হাওৰাঘাট সমষ্টিৰ পৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদলৈ নিৰ্বাচন হৈছিল কাৰ্বি আংলঙত বিজেপি দলৰ উত্থানত প্ৰভূত বৰঙণি আছিল তেখেতৰ আনফালে শিৱসাগৰৰ 4 বাওদলৰ পেলেষ্টাইনৰ প্ৰতি সংহতি প্ৰকাশ ইজৰাইলৰ দ্বাৰা পেলেষ্টাইনৰ ওপৰত চলাই থকা যুদ্ধৰ আজি 7 অক্টোবৰ তাৰিখে এবছৰ সম্পূৰ্ণ হৈছে এই অমানৱীয় তথা নাৰকীয় যুদ্ধ অৱসানৰ দাবীত দেশৰ 4টা বাওদলে আজি সমগ্ৰ দেশজুৰি সংহতি দিৱস পালন কৰে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ এটাই সমগ্ৰ দেশজুৰি আজি 7 অক্টোবৰ এই দিনটোত আমি এক বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমি পেলেষ্টাইনৰ প্ৰতি সংহতি প্ৰকাশ কৰি এই কাৰ্যসূচী ৰাখিছোঁ আচলতে যোৱা বৰ্ষ 2023 চনৰ আজিৰ দিনটোত আচলতে ইজৰাইলৰ সেনাবাহিনীয়ে পেলেষ্টাইনৰ ওপৰত যি আক্ৰমণ আৰম্ভ কৰিছিল এই আক্ৰমণৰ আজি এবছৰ সম্পূৰ্ণ হৈছে এই আক্ৰমণৰ সময়ছোৱাত এই ইজৰাইলৰ গভৰ্ণমেণ্টে আচলতে নিষ্ঠুৰভাৱে মহিলা শিশু বা জনবসতি স্থলত আচলতে নিৰ্মমভাৱে বোমা বিস্ফোৰণ ঘটাই বোমা পেলোৱাই বা বোমা পেলাই নিশংসভাৱে হত্যা কৰিছে মানুহক জঘন্য হত্যা এই হত্যা আমি বিৰোধিতা কৰিছোঁ এই যুদ্ধ আমি তৎকালে সমাধান বিচাৰিছোঁ এই আমি যুদ্ধৰ পক্ষে বিশ্বত যুদ্ধৰ বিপক্ষে আৰু শান্তিৰ পক্ষে আচলতে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰাখিছোঁ আচলতে শীঘ্ৰেই পেলেষ্টাইনৰ ওপৰত চলোৱা ইজৰাইলৰ এই আক্ৰমণ বন্ধ কৰিব লাগে
আৰু এই পেলেষ্টাইনক সহায় কৰি থকা সাম্ৰাজ্যবাদী দেশসমূহেও আচলতে তৎকালে তেওঁলোকে ইজৰাইলক যোগান ধৰি থকা সহায় বন্ধ কৰিব লাগে। আমেৰিকাকে আদি কৰি অন্যান্য দেশবিলাকে যি সহায় কৰি আছে ইয়াক বন্ধ কৰিব লাগে। আজি আমাৰ চৰকাৰেও আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ মোদী ডাঙৰীয়াই যি সময়ত আচলতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধৰ কাৰণে আহ্বান জনাইছিল, সেই ভাৰতবৰ্ষৰ চৰকাৰে কিন্তু এই পেলেষ্টাইন আৰু ইজৰাইলৰ যি যুদ্ধ চলি আছে এই যুদ্ধৰ ক্ষেত্ৰত কিন্তু এই ইজৰাইলৰ পক্ষ লোৱা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি কমিউনিষ্ট পাৰ্টি অন্যান্য দলবিলাকে আমি কৈছোঁ যে আমি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ পক্ষত আছোঁ। আমি আজি ১বিংশ শতিকাত মানুহে কেতিয়াও যুদ্ধ নিবিচাৰে, যুদ্ধ শেষ কৰাটো বিচাৰিছে মানৱতাৰ পক্ষত। গতিকে যি ধৰণে নিৰ্মমভাৱে এই ইজৰাইলৰ সেনাবাহিনীয়ে পেলেষ্টাইনৰ ওপৰত স্কুলত, বিদ্যালয়ত, কলেজত বা চিকিৎসালয়ত বোমা বিস্ফোৰণ ঘটাইছে বা মঠ মন্দিৰ বা গীৰ্জা আৰু মানে মছজিদত যি ধৰণৰ আক্ৰমণ চলাইছে নিৰ্মমভাৱে, এইটো কেতিয়াও ১বিংশ শতিকাৰ মানৱতাবাদী বা মানৱৰ পক্ষে কেতিয়াও হ'ব নোৱাৰে। গতিকে এই কথাটো আমি ইয়াৰ পৰা আমি অৱগত কৰিছোঁ বা আমি জনাই দিব বিচাৰিছোঁ। গতিকে পৃথিৱীত যিহেতু জনগণে মানে শান্তি বিচাৰিছে, যুদ্ধ কোনোদিনেই বিচৰা নাই। গতিকে এই যুদ্ধ তৎকালে অৱসান ঘটাবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে আমি লগতে কৈছোঁ যে এই সময়ছোৱাত প্ৰায় ৩,৩০,০০,০০০তকৈ অধিক মানুহ আচলতে পেলেষ্টাইনৰ পৰা ওচৰ চুবুৰীয়া ইজিপ্তকে আদি কৰি অন্যান্য দেশলৈ পলাই যাবলৈ বাধ্য হৈছে। গতিকে এই সময়ছোৱাত প্ৰায় ৫০,০০০তকৈ অধিক লোকক হত্যা কৰিছে। যদিও প্ৰথম অৱস্থাত হামাছৰ তৰফৰ পৰা ইজৰাইলৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলাই তেওঁলোকৰ প্ৰায় ১৪০০ সেনাবাহিনীক নিহত কৰিছিল, আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আচলতে এই ইজৰাইলে পেলেষ্টাইনৰ ওপৰত এই ধৰণে খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।